হাই ফ্ৰেণ্ডছ, মই অন্য এটা ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল গাঁৱৰ পৰা অহাৰ পিছত ভিডিঅ' বনোৱাই হয় নাই, কিনো দেখাম। দিনৰ দিনটো ঘৰতে আছোঁ, সেইকাৰণে দেখুওৱা হোৱা নাই। ভাবিছোঁ আজি এটা ব্লগ বনাওঁ, তাৰ কাৰণে এয়া আৰম্ভ কৰিছোঁ। 12টামান বাজিব হৈছে। মানক স্কুলৰ পৰা আনিব গৈছোঁ। এইকেইদিন পাপাক গৈ আছিলে, মই যোৱা নাছিলোঁ। আজি কিবা এটা কাম আছে, সেইকাৰণে যাবলৈ ওলাইছোঁ। খুব ৰ'দ দিছে অ', ছোৱালী কেনেকৈ স্কুলত থাকে চিন্তাই লাগি থাকে। সেয়া গৈ আছোঁ আৰু যিহেতু বেছি দূৰ নহয়, সোনকালে যায়ে পায়। এয়া আপোনালোকক তাত গৈ মই লগ পাই আছোঁ দেই। মানাৰ স্কুলৰ পৰা লৈ আহি আছোঁ। এয়া দেখিছেনে, পাপাক আছে যে, এতিয়া তাই পূৰা পাপাকৰ কোচত উঠি লৈ আহোঁতে এনেকেনে গৈ ফুল ৰ'দ দিছে। মই পাছে পাছে, সিহঁতে আগে আগে গৈ আছোঁ। এয়া মানাক চক কেনেকুৱা লাগিছে এইজনী। চব বদমাছি, গৰমত একেবাৰে ঘামি জামি আহে দেই ছোৱালী। আইচক্ৰীম খাব, আইচক্ৰীমৰ লগতে লাগি থাকে। ল'ব পাপাই, লোৱা উঠা কচুত। সেয়া অকণমানো খোজকাঢ়িব নিবিচাৰে জানেনে। যেতিয়াৰ পৰা পাপাকে অনা নিয়া কৰিছে, মই আনতে অন্তত তাই আহিছিলে খোজকাঢ়ি মাজে মাজে, এতিয়া নাই। এনেকৈ গৈ আছোঁ আৰু পাপাকে আহোঁতে পূৰা তাইক খোৱা বস্তু দিয়ে, অভ্যাস হৈ গ'ল ছোৱালীৰ। তাইক স্কুলৰ পৰা আনিয়ে ঘৰৰ ৰুমত থৈছোঁ। কাপোৰখিনি আছে এতিয়া ফেনৰ তলত, যিটোৱে গৰম পৰিছে বৰ কষ্ট পায় ছোৱালী। ভাতখিনি বহাই থৈ গৈছিলোঁ আৰু এইফালে দালিখিনি বহাই থৈ গৈছিলোঁ। পটল ভাজিম বুলি এয়া ৰেডি কৰিছিলোঁ, কিন্তু দৌৰাদৌৰি হোৱাৰ কাৰণে পটলখিনি ভজা নহ'ল। এতিয়া পটলখিনি ভাজি দিওঁ, কাৰণ ভোক লাগিছে। ৰাতিপুৱা একো খোৱা হোৱা নাই, সেইকাৰণে তাইক খুৱাই পঠাইছোঁ বাৰু, মোৰ খোৱা হোৱা নাই আৰু এওঁ খোৱা হোৱা নাই। তাকে ভাবিছোঁ এতিয়া পটলখিনি সোনকালে ফ্ৰাই কৰি লওঁ, তাৰপিছত দুপৰীয়া ভাতটো খাওঁ আৰু। যিহেতু আজি মঙলবাৰ, মানে মিষ্টাৰে আজি সেই নাখায়, নিৰামিষ খায়, আমিষ নাখায়, সেইকাৰণে বেলেগ একো নাই। এয়া পটল ভাজি, ঔটেঙা দি দালি বনাইছোঁ। খুব ভাল পায় মিষ্টাৰে, সেইকাৰণে এইকেইদিন বেছিকৈ ঔটেঙা আৰু দালিয়ে বনি আছে। তাৰপিছত এখন চাটনি বনাইছিলোঁ, বিলাহী ধুনীয়া, এনেকুৱা ধুনীয়াকৈ আজি এনেকৈ খাম আৰু। এইখিনি ৰেডি কৰি লওঁ, ৰেডি কৰি আপোনালোকক মই আকৌ লগ পাই আছোঁ দেই। এয়া দুপৰীয়া সাজ খোৱাৰ বাবে মোৰ ৰেডি হৈ গ'ল, ভাত বনোৱা হৈ গ'ল। এয়া দেখিছেনে, মই কাঁহীখনত ভাত দিছোঁ, লগতে পটল ভাজি দিছোঁ আৰু লগতে লেচেৰা ভাজি আৰু আলু দিছোঁ। আৰু মোৰ স্পেচিয়েল দালিখন, যোনখন মই ঔটেঙাৰে বনাইছোঁ, সেইখন ইয়াতে দি দিছোঁ। এয়া ঔটেঙা আৰু দালি, দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিছেনে, সিমান খাবলৈও ধুনীয়া হয়। গৰমৰ দিনত এনেকৈ দালিখন খাবলৈও সোৱাদ হ'ল আৰু লগতে ভাতকেইটা খায়ো শান্তি পালোঁ। এখন ধুনীয়া নিৰামিষ থালিও ৰেডি হৈ গ'ল। মোৰ স্পেচিয়েল চাটনিকণো ইয়াত দি দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া এখন নিৰামিষ থালি দুপৰীয়াৰ বাবে ৰেডি হৈ গ'ল। এইখন এনেকৈ বনালোঁ আজি, খাবলৈ বহুত সোৱাদ হৈছিলে। আমি ভাতকেইটা খাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ দেই। তেতিয়া দুপৰীয়া ভাত পানী খাই শুই গৈছিলোঁ। এতিয়া 5টামান বাজিছে, শুই উঠিছোঁ। বতৰটো ধুনীয়া কৰিছে বাৰু, ভিতৰত গৰমটো গম নাপায়, কিন্তু বাহিৰত খুব গৰম হয়। যিহেতু মই ডেইলি ব্লগ বনাওঁ, আপোনালোকৰ বাবে মই বেলেগ বস্তু একো দেখাবই পৰা নাই। ঘৰত যি কৰোঁ যি নকৰোঁ সেইখিনি আপোনালোকক দেখাই গৈ থাকোঁ। আপোনালোকে ভাল পায় নে কি ক'ব নোৱাৰোঁ। ব্লগ বুলি ক'লেতো সেইটোৱে হয়, ডেইলি ব্লগ বুলি ক'লে বেলেগনো আৰু কি হ'ব, ক'ত যাওঁ কি কৰোঁ সেইটোৱেতো দেখাই থাকিব লাগিব। এয়া দেখিছেনে, মানাই স্কুলৰ পৰা আহোঁতে এটা আইচক্ৰীম আনিছিলে, সেইটো ফ্ৰিজত ৰাখি থৈছিলে, এতিয়া শুই উঠিয়ে খাবলৈ ধৰিছে। এজনী ময়ো চাহ বনাইছোঁ, চাহ অকণমান বনাই লৈছোঁ, চাহ অকণমান খাই লওঁ। ধুনীয়া বতাহ দিছে দেই, সেয়া দেখিছেনে, বতৰটো ইমান ধুনীয়া কৰিছে। 5টামান বাজিছে। গৰমৰ দিনৰ এইখিনি যেতিয়া ৰ'দটো পৰি যায় ন, বহুত ভাল লাগে এইখিনি সময়। তাকে অলপমান বেলকনিত থিয় দিছোঁ, কিন্তু কি হ'ব, বা ভিতৰত মহ নাই, গৰম নাই, কিন্তু বাহিৰত ইমান মহ গুৱাহাটীত ক'ব নালাগে আৰু, একেবাৰে আগুৰি ধৰে। সেয়া চাহখিনি বনাই থৈ আহিছোঁ, খাই লওঁ ৰ'ব, মিষ্টাৰকো দি থৈ আহিছোঁ, এতিয়া খাই লওঁ। ঘৰতনো কিমান সোমাম, তাকে ওলাই আহিছোঁ। যিহেতু হাজবেণ্ডৰ বাকৰ ঘৰ ইয়াতে হয়, ওচৰতে, একেবাৰে ওচৰতে। মানাইতো সদায় আহিয়ে থাকে, মোৰ অহা নহয় সদায়, তথাপি 2-3 দিনৰ মূৰত ইয়ালৈ ফুৰিবলৈ আহোঁ। ঘৰত থাকি থাকি বৰ হ'লে এতিয়া অকণমান আহিছোঁ বাইদেউহঁতৰ ঘৰলৈ। দেখিছেনে, মানাটো দৌৰি দৌৰি আগফালে গৈ আছে, মই আহি আছোঁ পাছে পাছে। সোমালোৱে অকণমান, 2 মিনিটো নালাগে ৰুমৰ পৰা, ইচ্ছা গ'লে আহিব পাৰোঁ আলহী খাবলৈ। সেয়া আহি সোমাই
মানাই পেয়াহঁতৰ ঘৰ আহি পোৱাৰ পিছত টিভিত বিহু গান বাজি আছিলে সেই দেখা পাই তাই একদম নিজকে ৰখাব পৰা নাই একেবাৰে নাচি ফুৰিছে নাচনীজনীয়ে মোৰ তাই এনেও বিহু নাচি খুব ভাল পায় এয়া দেখিছেনে কেনেকৈ নাচি ফুৰিছে হাই ফ্ৰেণ্ডছ গুড মৰ্নিং কি খবৰ আপোনালোকৰ ভালে আছেনে আমাৰ ভিডিঅ'টো কমপ্লিট হোৱা নাছিলে ভাবিলোঁ ভিডিঅ'টো কমপ্লিট কৰিবৰ বাবে এয়া কেমেৰাটো হাতত তুলি লৈছোঁ দুপৰীয়া ভাত বনাবলৈ লৈছিলোঁ চিম্পল ৰেচিপি এটা বনাবলৈ লৈছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এই কেমেৰাটো হাতত তুলি লৈছোঁ আচলতে চুকা টেঙা মাছেৰে বনাবলৈ লৈছোঁ চুকা টেঙাটো সকলোৱে মাছেৰে বনাবলৈ জানেই মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাবলৈ লৈছোঁ আচলতে মই আগতে মোৰ ভিডিঅ'বিলাকত ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ সকলোৱে বহুত ভাল পাইছিল বুলি কৈছিলে চাই সেইকাৰণে ভাবিলোঁ আজি বহুত দিন হ'ল মই ৰেচিপি এটা শ্বেয়াৰ কৰা নাই একেবাৰে সিম্পল এটা ৰেচিপি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ মোৰ ৰেচিপিটো চাবলৈ হ'লে আপোনালোকে বলকচোন মোৰ লগত মোৰ পাকঘৰলৈ ৰেচিপিটো বনাবলৈ মই সকলোখিনি এয়া ঠিক কৰি থৈছোঁ এয়া চুকা টেঙা লগতে বিলাহী এটা কাটি থৈছোঁ ইয়াতে পিঁয়াজ আৰু নহৰু সৰু সৰুকৈ কুটি থৈ দিছোঁ আৰু লগতে এয়া মাছ ফ্ৰাই প্ৰথমে মাছখিনি ফ্ৰাই কৰিবৰ বাবে এয়া কেৰাহীত তেল দি লৈছোঁ তেলখিনি গৰম হ'লে আগতে মই মাছখিনি ফ্ৰাই কৰি ল'ম তাৰপিছত আপোনালোকক কণ্টিনিউ কৰি আছোঁ ৰেচিপিটো চাই যাই থাকিব দেই এয়া মাছ ফ্ৰাই হৈ আছে মাছখিনি ফ্ৰাই হৈ থাকক মানাছ স্কুলৰ পৰা আহি পাইছে আহি পাই ইয়াত তৰমুজ কাটিবলৈ লৈছে তাকে আপোনালোকক দেখাইছোঁ ৰ'ব তাইক প্ৰথমবাৰ এইটো ফল খাবলৈ দিম খায়নে নাই ক'ব নোৱাৰোঁ কাৰণ মোবাইলত দেখি থাকে তাই খাব বিচাৰি থাকে সেইকাৰণে কালি বাপাকে লৈ আহিছে চাউটো খায়নে কি কৰে খাব পাৰে নাখাব পাৰে প্ৰথম খাব এইটো খাব বোলে মোবাইলত দেখি থাকে যে সেইকাৰণে খাব বিচাৰিছে গৰমৰ দিনত এইটো ফল খোৱাটো বহুত ভাল দেখাত বাৰু ধুনীয়া তেনেকুৱা হয় বা তুমি তাত বহাচোন তাত বহা সেয়া নিজে নিজে খাইছে টেষ্টি নে কেনেকুৱা বহুত টেষ্টি ইয়াম্মি খাই আছে চব এয়া মই মাছ ভাজি ৰৈ যোৱা তেলখিনিতে এয়া পাঁচফোৰণ অকণমান দি দিছোঁ আপোনালোকে মিঠি গুটিও ব্যৱহাৰ কৰিব পাৰে মোৰ ওচৰত মিঠি গুটি নাই তাৰপিছত ইয়াতে মই কাটি থোৱা পিঁয়াজ আৰু নহৰুখিনি দি দিছোঁ দি এইখিনি ধুনীয়াকৈ ভাজি ল'ম 5 মিনিটমানৰ কাৰণে যেতিয়ালৈ এইখিনি ব্ৰাউন কালাৰ নহয় আচলতে মই আপোনালোকৰ বাবে ভিডিঅ' লৈ আহোঁ বুলি ভাবোঁ ৰেচিপি ভিডিঅ' কিন্তু কি কৰিব মোৰ ওচৰত ষ্টেণ্ড নাই ষ্টেণ্ড নোহোৱাৰ বাবে মই ভিডিঅ' শ্বুট কৰিবলৈ বহুত প্ৰব্লেম হয় তথাপিও কেতিয়াবা চেষ্টা কৰোঁ আপোনালোকৰ বাবে মই ভিডিঅ' লৈ আহিব এতিয়াও জানেনে মই এখন হাতেৰে ধৰিছোঁ আৰু এখন হাতেৰে আঞ্জাখন বনাই আছোঁ এয়া যেতিয়ালৈ এইখিনি ধুনীয়াকৈ ভাজ খাই নাযায় তেতিয়ালৈ মই ধুনীয়াকৈ এইখিনি ভাজি থাকিম আপোনালোকে চাই থাককচোন ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক গম পাই থাকিব পিঁয়াজখিনি ভাজি লোৱা হোৱাৰ পিছত ইয়াতে মই এটা ডাঙৰ সাইজৰ আলু ব্যৱহাৰ কৰিছোঁ আলুটো মই ভাতত দি সিজাই লৈছিলোঁ আপোনালোকে ইয়াতে আলু ব্যৱহাৰ কৰিব পাৰে নকৰিব পাৰে যদিহে আপোনালোকে আলু খাই ভাল নাপায় তেতিয়াহ'লে এইখন আঞ্জাত আলু ব্যৱহাৰ নকৰিলেও কোনো কথা নাই মই যেহেতু আলু খাই ভাল পাওঁ বা আলুটো দিলে আঞ্জাখন খাবলৈ সোৱাদ হয় সেইকাৰণে মই ইয়াতে আলু এটা ব্যৱহাৰ কৰিছোঁ লগতে ইয়াত ডাঙৰ সাইজৰ এটা বিলাহী ব্যৱহাৰ কৰিছোঁ ইয়াত দেখিছেনে বিলাহী টুকুৰ মই কিমান ডাঙৰকৈ কাটি দিছোঁ এনেকৈ আঞ্জাখনত বিলাহী এটা দি চাবচোন আলু আৰু বিলাহীখিনি দিয়াৰ পিছত ইয়াতে মই হালধি আৰু সোৱাদ অনুযায়ী নিমখ ব্যৱহাৰ কৰিছোঁ আপোনালোকে ইয়াতে হালধি আৰু নিমখখিনি দি ল'ব পিছত নিদিব আচলতে নিমখটো অনুযায়ী দি ল'ব পিছত মানে শাকখিনি পমি যায় যে সেইকাৰণে নিমখটো চাই চিতি দি ল'ব এইখিনি তাৰপিছত ধুনীয়াকৈ ভাজি ল'ম ভাজি লোৱাৰ পিছত 5 মিনিটমান সময়ৰ কাৰণে এইখিনি ধুনীয়াকৈ ভাজি ল'ম লোৱাৰ পিছত ইয়াতে মই মাছৰ মূৰটো ব্যৱহাৰ কৰিম যিহেতু মাছৰ মূৰটো এইখিনি ভাজি থকা সময়ত দি দিবচোন আঞ্জাখনৰ মাছৰ ৰসটো সোমাই যায় সেইকাৰণে খাবলৈ ভাল হয় কিছুমানে হয়তো মাছৰ পিছেৰে বনাই মই মূৰটো আছে যেহেতু মূৰটো আগতে ইয়াত দি মই ধুনীয়াকৈ ভাজি ল'ম এয়া দেখিছেনে মই ইয়াতে মূৰটো দি দিলোঁ মূৰটো দিয়াৰ পিছতো এইখিনি মই ধুনীয়াকৈ আৰু অলপ সময়ৰ কাৰণে ভাজি থ'ম ভাজি ৰাখিম 2-3 মিনিটৰ কাৰণে এনেকৈ আপোনালোকে ভাজি থ'ব মূৰটো দিয়াৰ পিছত এয়া দেখিছেনে মূৰটো মই ভাঙি দিছোঁ আপোনালোকে এনেকৈ মূৰটো ভাঙি দিবচোন আঞ্জাখন খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় এইখিনি ভাজি লোৱা হোৱাৰ পিছত ইয়াতে মই চুকা টেঙাখিনি ব্যৱহাৰ কৰিম চুকা শাকখিনি ইয়াত দি দিছোঁ দুমুঠি কিনি আনিছিলে যেহেতু আমি দুজন মানুহ দুমুঠিৰে হৈ যায় সেইকাৰণে ইয়াত দুমুঠি শাক মই ব্যৱহাৰ কৰিছোঁ এইখিনি শাক বহৈ দিয়াৰ পিছত আপোনালোকে এইখিনি ধুনীয়াকৈ লৰাই দিব শাকখিনি বহাই দিয়াৰ পিছতে পমি যায় এয়া দেখিছেনে পমি গৈছে এইখিনি 5 মিনিটমান ধুনীয়াকৈ লৰাই থাকিব এইখিনি 5 মিনিটমান সময় ভাজি থকাৰ পিছত ইয়াৰ পৰা তেল বিৰঙনি আৰম্ভ কৰিছে ইয়াতে এতিয়া আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব যেহেতু গৰম পানী ব্যৱহাৰ কৰিলে শাকখন খাবলৈও ভাল হয় আৰু গেছটো বাচি যায় সেইকাৰণে মই যিমান পাৰোঁ গেছত যেহেতু ভাত বনাওঁ পৰাখিনি গৰম পানী ব্যৱহাৰ কৰিবলৈ চাওঁ এয়া দেখিছেনে মই কি ধুনীয়াকৈ 5 মিনিটমান সময় লৰাই আছোঁ আৰু ইয়াৰ পৰা তেলটো বিৰঙনি উঠিবলৈ হৈছে ইয়াতে পানী ব্যৱহাৰ কৰিবলৈ হৈ গৈছে আৰু মই আপোনালোকক দেখাই আছোঁ ৰ'ব
এইখিনি ভাজি লোৱা হোৱাৰ পিছত ইয়াতে মই এতিয়া পানী ব্যৱহাৰ কৰিম এয়া আপোনালোকৰ জোখমতে পানী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এয়া দিয়াছো দেখিছেনে মই পানী গৰম পানী ইয়াত দি দিলো চাই লৈছো আৰু গৰম পানীখিনি লাগিব নে নাই আৰু অকমান পানী মোৰ প্ৰয়োজন হ'ব সেই কাৰণে ইয়াতে মই আৰু অকমান পানী দি দিছো দি দিয়াৰ পিছত এইখিনি ধুনিয়াকৈ এটা উতল আহিবলৈ দিম তাৰ পিছত ইয়াতে মই মাছখিনি ব্যৱহাৰ কৰিম এয়া দেখিছেনে আঞ্জাখানি কিমান ধুনিয়াকৈ উতলি আছে ইয়াতে মই এতিয়া মাছ ব্যৱহাৰ কৰিম যেহেতু আমি দুজন মানুহ সেই কাৰণে ইয়াতে মই 2 পিস মাছে ব্যৱহাৰ কৰিছো আপোনালোকৰ মানুহ অনুযায়ী ইয়াতে মাছ দি দিব পাৰে এয়া দেখিছেনে মাছ 2 পিস দি দিছো দিয়াৰ পিছত এটা ধুনিয়া উতলাৰ পিছত মোৰ আঞ্জাখানি ৰেডি হৈ যাব আৰু এয়া মোৰ চুকা টেঙাৰে মাছৰ জোলখন ৰেডি হৈ গল দেখিবলৈ বাৰু কেনেকুৱা হৈছে জনাব আৰু লগতে যদি আপোনালোকে মোৰ ৰেচিপি চাই কেতিয়াবা বনায় তেতিয়া হলে কমেন্ট বক্সত গৈ জনাবলৈ নাপাহৰিব দেই দুপৰীয়া ভাত পানী খোৱা হৈ গল মানায়ও খালে মানাক খুৱাই বৈ খুৱাই থলো এতিয়া মই ভাবিছো ভিডিওটো শেষ কৰি দিও ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এনেকৈ আপোনালোকে মোৰ ভিডিওবিলাকত মৰমৰ আশীৰ্বাদ দি যাব বুলি আশা কৰিলো আজিলৈ আহিছো বাই বাই এভৰিৱান